এই মুহূৰ্তত জনাই আছো এটা খবৰ ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা দিগবৈ বালিজানৰ পৰা নিৰুদ্দেশ হৈছে এজন যুৱক আৰু নিৰুদ্দিষ্ট যুৱকজন দেৱজিৎ দাস বুলি জানিব পৰা গৈছে নিজৰ ই-ৰিক্সালৈ ঘৰৰ পৰা ওলাই যোৱাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছে যুৱকজন আৰু বৰ্তমানেও বহু বিচাৰ খুচাৰ কৰিছে যদিও কোনো ধৰণৰ সন্ধান পোৱা নাই যুৱকজনৰ যদিহে কোনো লোকে সন্ধান পায় তেনেহলে 6901509079 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালবৰ্গই এই মুহূৰ্তত জনাই আছো পুনৰ এক নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈছে আৰু এইবাৰ বালিজানৰ দিগবৈ বালিজানৰ এজন যুৱক নিৰুদ্দিষ্ট হৈছে আৰু নিৰুদ্দিষ্ট যুৱকজন দেৱজিৎ দাস আৰু নিজৰ ই-ৰিক্সালৈ ঘৰৰ পৰা ওলাই গৈছিল যুৱকজনে আৰু তাৰ পাছৰে পৰা বৰ্তমানলৈকে নিৰুদ্দেশ হৈ আছে যুৱকজন বহু বিচাৰ খুচাৰ কৰিছে আৰু যুৱকজনক কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ সংসূত্ৰ পোৱা নাই যুৱকজনক আৰু যদিহে কোনো সদায় লোকে যুৱকজনৰ সন্ধান পায় তেনেহলে 6901509079 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালবৰ্গই ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব